মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে এটি ভিডিঅ' আগবঢ়াইছোঁ। আহাচোন তোমালোকলৈ আজি লৈ আহিছোঁ। ইতিমধ্যে তোমালোকৰ লগত 26 পাঠটি আলোচনা কৰা হৈছে। আজি তোমালোকলৈ লৈ আহিছোঁ 27 পাঠটি। যিহেতু তোমালোকৰ দ্বিতীয় পাঠগোট পৰীক্ষাত 27 পাঠটি আহিব। এতিয়া চোৱা, পথাৰত বাথৌ পূজা, পথাৰত কি পূজা? বাথৌ পূজা। আখলত কি ভজা আছে? আখৈ ভজা আছে। এখন পুৰণি পুথিৰ নাম কি বুলি ক'লে? ঋগ্বেদ। তাৰপিছত ইয়াত আছে খলিহনা আছে খালত। তাৰমানে খলিহনা ক'ত আছে? খালত আছে। তাৰপিছত এইটো লিখিব পাৰা কি কালত? সৰিয়হ। খৰালি কালত মানে সৰিয়হ। এই কথাটো তোমালোকে লিখিব পাৰা। এনেদৰে তোমালোকৰ কুৱেশ্যন আহিব পাৰে। আৰু লগতে পঢ়োৱা এই শব্দখিনি তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। আজি এই পাঠটিত থ আৰু খ আৰু লগতে ৰি এইকেইটা বৰ্ণই আখৰকেইটাই মেইন। দেখিছানে? এইকেইটা আখৰেই মেইন হয়। থ, খ আৰু ৰি এইকেইটা তোমালোকে লিখিবলৈ 5 শাৰীত মিলাই লিখিবলৈ যত্ন কৰিবা। লগতে পাঠটোত থকা দেখিছানে? এই বাক্য কেইশাৰীও আছে। এই কেইশাৰীৰ ওপৰতো কুৱেশ্যন আহে। লগতে শব্দবোৰ চাবা। আহাচোন ক্ৰিয়াকলাপলৈ যাওঁ। দেখিছানে? ক্ৰিয়াকলাপত আছে যে প্ৰথমে কোৱা তাৰ পাছত লিখা বুলি কৈছে। খেলপথাৰত কি পাতিছে সুধিছে। ইতিমধ্যে মই কৈছোঁ এইটো চাইডে যে এইবিলাক চাবা। ইয়াত দেখিছানে? খেলপথাৰত থিয়েটাৰ পাতিছে। এইটো উত্তৰটো দেখিছানে? এইটো খেলপথাৰত থিয়েটাৰ পাতিছে। তোমালোকে ইয়াত চোৱা, থিয়েটাৰটো দেখিছানে? খেলপথাৰত থিয়েটাৰ পাতিছে। এনেদৰে 5 শাৰীত মিলাই লিখিবলৈ যত্ন কৰিবা। মোৰ অকণমান লিখা খেলি মেলি হৈছে। এইটো অকণমান লাগি গ'ল, মচি দি। দেখিছানে? থিয়েটাৰ পাতিছে। থিয়েটাৰে লিখিছোঁ, পাতিছেতো নিলিখিলেও হ'ব। এটা শব্দতে লিখিলে তোমালোকৰ সহজ হ'ব মনত ৰখাত। তাৰপিছত থিয়েটাৰত কোন ওলাব? তোমালোকে জানাই এইটো। চোৱা, ঋষিমুনি ওলাব। আমি এইটো কেনেকৈ লিখিম চাবা। ঋষিমুনি ওলাব। ঋষিমুনি মানে তোমালোকে যেতিয়া বৰ্ণমালাখন লিখিবলৈ শিকিবা 5 শাৰীত মিলাই, তেতিয়া তোমালোকৰ আখৰবোৰ মিলাই লিখিবলৈ সহজ হ'ব। ঋষিমুনি ওলাব। খলিহনা ক'ত থাকে? খলিহনা খালত থাকে, হয়নে? এইটো খলিহনা খালত থাকে। দেখিছানে? খালত আমি সন্মুখতে পাইছিলোঁ খালত খলিহনা ক'ত থাকে বুলি, আৰম্ভণিতে খালত। তাৰপিছত খৰাহিত কি থৈছে? এইটো আখৈ থৈছে। আখৈ থৈছে। ঋষিজনৰ নাম কি আছিলে? ঋষিজনৰ নাম আছিলে, এইটো চোৱা, ঋষভ।
ঋষিজনৰ নাম ঋষভ, ঋষিজনৰ নাম। এনেদৰে তোমালোকে লিখিবলৈ যত্ন কৰিবা। ইয়াৰ পাছত আছে কিছুমান কুৱেশ্যন, দেখিছানে তোমালোকে? পথাৰত মানে বাথৌ পূজা হয় নে নহয় লিখিব দিছে। পথাৰত বাথৌ পূজাটো হয়, তোমালোকে হয় বুলি লিখিবা, হয়। তাৰপিছতে ঋগ্বেদ পুৰণি পুথি, এইটো হয়, ঋগ্বেদটো পুৰণি পুথি হয়। খলিহনা আছে থালত, খলিহনা আছে থালত জানো আছে? খলিহনা খালতহে আছিল, এইটো নহয় হ'ব, নহয়। সৰিয়হ খৰালি কালত আছিলে, এতিয়া সৰিয়হ বাৰিষাত আছে, এইটো নহয়। তাৰপিছতে আছে আগত দন্ত থ থকা, এতিয়া আগত দন্ত থ থকা, এতিয়া তোমাৰ আমি লিখিব পাৰোঁ থাল, দন্ত থ থকা, থাল আছে, থালি থাকিব, হয়নে? এতিয়া থাল লিখিব পাৰোঁ, থৈলা লিখিব পাৰোঁ, থৰ লিখিব পাৰোঁ, থেকেৰা লিখিব পাৰোঁ। তেনেদৰে বহুতো আছে, লিখিব পাৰোঁ থৈলা। তাৰপিছতে আছে মাজত থ থকা, মাজত থ থকা হ'লে আমি কথকি লিখিব পাৰোঁ, কথকি, মাজত থ আছে, কথকি। কথকি, কথকি। তাৰপিছতে পথিক লিখিব পাৰোঁ, পথিক। পথিক লিখিব পাৰোঁ। শেষত থ থকা দুটা বানান, এতিয়া তোমালোকে লিখিব পাৰা কথা, কথা। কথা লিখিব পাৰা শেষত থ থকা, হয়নে? তাৰপিছত লিখিব পাৰোঁ আমি পুথি লিখিব পাৰোঁ, এইটো শেষত থ যিহেতু, পুথি। এনেকৈ লিখিব পাৰা তোমালোকে পুথি। তাৰপিছতে আছে আগত খ থকা হ'লে আমি কি লিখিব পাৰোঁ? খাল লিখিব পাৰোঁ, খৰম লিখিব পাৰোঁ, হয়নে? খৰম। খৰম। খাল। মাজত খ থকা বুলি লিখোঁতে আমি মাজত খ থকা আমি জখলা লিখিব পাৰোঁ, জখলা। জখলা লিখিব পাৰোঁ, জখলা। তাৰপিছত আমি আখল লিখিব পাৰোঁ, আখল। আখল। শেষত খ থকা আমি আমি মুখ লিখিব পাৰোঁ, মুখ। তাৰপিছত দুখ, ৰি থকা দুটা বানান আমি লিখিব পাৰোঁ, ঋষি।
ঋণ। তোমালোকক মই আইডিয়াটোহে দিছোঁ, তোমালোকে নতুন নতুন শব্দ লিখিবলৈ যত্ন কৰিবা। মই তোমালোকক আইডিয়াহে দিছোঁ, তোমালোকে লিখি থাকিবা আৰু লিখাৰ প্ৰেক্টিচটো খুব কৰিবা। তাৰ পাছত একে শেষৰ প্ৰশ্নটোলৈ আহিলোঁ। এইটো পাঠৰ শুদ্ধ বানানটোত শুদ্ধ চিন দিয়া। সখীয়তীত সদায় দীৰ্ঘইকাৰটোত হয় সখীয়তী, খিৰিকী, খৰাহী। তোমালোকে এই বানানকেইটা জানিবলৈ যত্ন কৰিবা। দেখিছানে কোনটো দীৰ্ঘইকাৰত হৈছে, কোনটো হস্ৰইকাৰত শুদ্ধ হৈছে। শুদ্ধ বানানটোত শুদ্ধ চিন দিব লাগে। তোমালোকে ক্ৰমান্বয়ে ভিডিঅ'সমূহ চাই যাবা। মোৰ হয়তো ভিডিঅ'টো তোমালোকে বেছি দীঘলীয়া হোৱাৰ কাৰণে আমনিও পাব পাৰা। মানে অলপ গোটেই লেচনটো এবাৰতে দিবলৈ যত্ন কৰিলোঁ, সেয়ে তোমালোকক লৈ আগবঢ়ালোঁ। তোমালোকে ক্ৰমান্বয়ে চাবা আৰু ইয়াৰ পাছতে মই পাছৰ লেচনটো লৈ আহিম তোমালোকলৈ। তোমালোকে এইটো লেচন তোমালোকে কমপ্লিট কৰা আৰু যিমান পাৰা বানান কৰি কৰি পঢ়িবা। পাছৰ লেচনটোত দেখিছানে এইখিনি আছে। তেতিয়া তোমালোকে এ, ঐ আৰু ঞ এইকেইটা বৰ্ণৰ বেছি মহত্ব দিব লাগিব। তোমালোকে মোৰ হয়তো কিবা মিষ্টেক হ'বও পাৰে, তোমালোকে ক্ষমা কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।